দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বাপেৰক কৈ দিবি আজিয়ে উজনি এৰিব লাগিব নহলে কাইলৈৰ পৰা বেট লৈ আহিম এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে মিয়াক এবাৰ দেখিবলৈ পোৱা গৈছে উজনি অসমত মিয়াক খেদাৰ অভিযান অব্যাহত ৰাখিছে দল সংগঠনে মিয়াক খেদাৰ অভিযান আৰম্ভ কৰিছে পুৱাৰে পৰা আজিৰ দিনটোত বিভিন্ন জাতীয় দল সংগঠনে আৰু এনেদৰে এতিয়া বিচাৰি মিয়াক কোৱা হৈছে যে বাপেৰক কৈ দিবি উজনি অসম আজিয়ে এৰিব লাগিব নহলে কাইলৈ বেট লৈ আহিম এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক এনেদৰে উজনি অসমত এতিয়া বিচাৰি মিয়াক হুংকাৰ প্ৰদান কৰা হৈছে দাবী ধমকি দিয়া হৈছে জাতীয় দল সংগঠনৰ তৰফৰ পৰা আৰু এয়া আঙুলি টুৱাই এনেদৰে মিয়াক হুংকাৰ প্ৰদান কৰিছে আৰু এই মিয়া কিশোৰজনক কোৱা হৈছে বাপেৰক কৈ দিবি উজনি আজিয়ে এৰিব লাগিব নহলে কাইলৈ লাঠি লৈ পিটিম বুলি কৈছে এই সকল এতিয়া জাতীয় দল সংগঠনৰ নেতৃত্বই আৰু জাতীয় দল সংগঠনে এতিয়া মিয়া খেদা অভিযান আৰম্ভ কৰিছে উজনিত কোৱা হৈছে যে উজনিত কোনো কাৰণত মিয়াৰ নো মেডালো আমি থাকিবলৈ নিদিও ইয়াৰ পৰা মিয়াক খেদিমেই এফালে উচ্ছেদ অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এনেদৰে দল সংগঠনে এতিয়া মিয়া খেদা অভিযান অব্যাহত ৰাখিছে এবাৰ দেখিবলৈ পোৱা গৈছে উজনিত এনেদৰে ঘৰে ঘৰে গলিয়ে সোমাই মিয়া বিচাৰি অভিযান চলাইছে এই সকল জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে হুংকাৰ প্ৰদান কৰিছে আৰু কৈছে যে আজিৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰতে উজনি এৰিব লাগিব মিয়াই অন্যথা কিন্তু ৰক্ষা নাই অন্যথা জাতীয় দল সংগঠনে ইয়াতকৈও ভয়ংকৰ পদক্ষেপ হাতত ল'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এয়া উজনিৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো উজনিৰ গলিয়ে এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া মিয়া বিচাৰি অভিযান চলাইছে জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে আৰু কৈছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিব লাগিব মিয়াই অন্যথা কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব উজনি অসম মিয়াই এৰিবলৈ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে যদিহে মিয়াই উজনি অসম নেৰে তেনেহলে কিন্তু মিয়াক পিটন দিয়া হ'ব বুলিও উল্লেখ কৰিছে জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এয়া চাওক উজনি অসমত এইবাৰ মিয়া খেদা অভিযান উজনি অসমত দল সংগঠন এইবাৰ জাগি উঠিছে মিয়াক খেদিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে গলিয়ে ঘৰে সোমাই এফালৰ পৰা মিয়া লোকক বিচাৰি উজনি অসম এৰিবলৈ এতিয়া হুংকাৰ প্ৰদান কৰিছে দাবী ধমকি দিছে এই সকল জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে কোৱা হৈছে যে 24 ঘণ্টাৰ ভিতৰত উজনি অসম তালি টোপোলা বান্ধি এৰিব লাগিব মিয়াৰ নো মেডালো উজনি অসমত থাকিবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু তাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি এনেদৰে দেখিবলৈ পোৱা গৈছে এনেদৰে এই সকল মিয়া লোক আছিল উজনি অসমত বিভিন্ন কামত কৰ্মৰত হয় আৰু সেই সকলক এতিয়া জাতীয় দল সংগঠনে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিব লাগিব আৰু কৈছে যে বাপেৰক কৈ দিবি আজিয়ে উজনি অসম এৰিব লাগিব নহলে কাইলৈৰ পৰা বেট লৈ আহিম কাইলৈৰ পৰা উজনি অসমত বেট লৈ মিয়াক খেদিব বুলি এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া জাতীয় দল সংগঠনৰ নেতাই কৈছে বেট লৈ হাতত লাঠি লৈ মিয়া খেদা হ'ব কাইলৈৰ পৰা 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত তালি টোপোলা বান্ধি মিয়াই উজনি অসম নেৰিলে হাতত বেট লৈ হাতত লাঠি লৈ কুবাই উজনি অসমৰ পৰা খেদা হ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে এনেদৰে আঙুলি টুৱাই কোৱা হৈছে যে বাপেৰক কৈ দিবি আজিয়ে উজনি অসম এৰিব লাগিব আৰু কাইলৈ যদি আমি আহিব লগা হয় তেনেহলে হাতত বেট লৈ আহিম হাতত লাঠি লৈ আহিম আৰু কুবাই উজনি অসমৰ পৰা খেদিম এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে উজনি অসমত এইবাৰ মিয়া খেদা অভিযান তীব্ৰতৰ হৈ পৰিছে উজনি অসমত কোনো কাৰণত এটাও মিয়া থাকিবলৈ দিয়া নহ'ব মিয়াৰ নো মেডাল উজনি অসমত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনৰ নেতাই আৰু সমান্তৰালভাৱে কৈছে কাইলৈৰ পৰা যদি আহিব লগা হয় 24 ঘণ্টাৰ ভিতৰত মিয়াই যদি উজনি অসম নেৰে তেনেহলে হাতত লাঠি লৈ এতিয়া মিয়া খেদা হ'ব বাপেৰক কৈ দিবি আজিয়ে উজনি এৰিব লাগিব নহলে কাইলৈৰ পৰা বেট লৈ আহিম হাতত লাঠি লৈ বেট লৈ অহাৰ কথা কৈছে উজনিৰ পৰা মিয়া খেদিবলৈ হুংকাৰ জাতীয় দল সংগঠনৰ
এতিয়া জাতীয় দল সংগঠন গৰজি উঠিছে উজনি অসমত এটাও মিয়া মানুহ থাকিব নোৱাৰিব উজনি অসমত মিয়াৰ নোম এডালো থাকিবলৈ দিয়া নহব দিনে ৰাতি এতিয়া উজনি অসমত মিয়া খেদা অভিযান তীব্ৰতৰ হৈ পৰিছে এইবাৰ গলিয়ে গলিয়ে সোমাই ঘৰে ঘৰে সোমাই মিয়া খেদা অভিযান অব্যাহত ৰাখিছে জাতীয় দল সংগঠনৰ নেতা কৰ্মীয়ে উজনিৰ গলিয়ে গলিয়ে বিচাৰিছে মিয়া কোনো কাৰণত কোনো কামতে এতিয়া উজনি অসমত থাকিব নোৱাৰিব মিয়া লোক উজনি অসমত মিয়াৰ নোম এডালো থাকিবলৈ নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে জাতীয় দল সংগঠনৰ নেতৃত্বই প্ৰায় 20টাকৈ জাতীয় দল সংগঠনে এবাৰ উজনিৰ মিয়া খেদা অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু কৈছে যে 24 ঘণ্টাৰ ভিতৰত যদিহে মিয়াই উজনি অসম ত্যাগ নকৰে তেনেহলে কিন্তু হাতত কাইলৈৰ পৰা লাঠি লৈ হাতত বেট লৈ কুবাই কুবাই উজনি অসমৰ পৰা খেদা হ'ব মিয়াক এনেদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰতৰ হৈ পৰিছে এতিয়া উজনিৰ মিয়া খেদা অভিযান জাতীয় দল সংগঠন ওলাই আহিছে জাতীয় দল সংগঠনৰ নেতাই পুৱা 4 বজাৰ পৰা বৰ্তমান নিশাও মিয়া খেদা অভিযান তীব্ৰতৰ কৰি তুলিছে শিৱসাগৰ গোলাঘাট যোৰহাট বিভিন্ন স্থানত এতিয়া জাতীয় দল সংগঠনৰ নেতা কৰ্মী ওলাই আহি উজনি অসম 24 ঘণ্টাৰ ভিতৰত মিয়া লোকক এৰি অহাৰ হুংকাৰ প্ৰদান কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম যদিহে মিয়াই নেৰে তেনেহলে ইয়াতকৈ ভয়ংকৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে এফালে দেখিবলৈ পোৱা গৈছিল চৰকাৰে উচ্ছেদ অভিযান চলাই আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তাৰ সমান্তৰালভাৱে এইবাৰ উজনি অসমত আৰম্ভ হৈছে মিয়া খেদা অভিযান আৰু উজনি অসম এৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে উজনি অসমৰ পৰা মিয়া খেদিবলৈ হুংকাৰ প্ৰদান জাতীয় দল সংগঠনৰ বাপেৰক কৈ দিবি আজিয়ে উজনি অসম এৰিব লাগিব নহলে কাইলৈৰ পৰা বেট লৈ আহিম এতিয়া জাতীয় দল সংগঠনৰ নেতাই এনেদৰে হুংকাৰ প্ৰদান কৰিছে আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰত এটা মিয়াক উজনি অসমৰ বাহিৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনে 20টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্ব এতিয়া আজি পুৱা 4 বজাৰে পৰা অভিযান চলাইছে শিৱসাগৰ যোৰহাট গোলাঘাট উজনিৰ বিভিন্ন প্ৰান্তত এতিয়া ঘৰে ঘৰে এনেদৰে গলিয়ে গলিয়ে সোমাইছে জাতীয় দল সংগঠনৰ নেতা কৰ্মী আৰু মিয়া লোক যতে আছে তোৰ পৰাই 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবলৈ হুংকাৰ প্ৰদান কৰা হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত যদিহে উজনি অসম মিয়াই নেৰে তেনেহলে হাতত বেট লৈ হাতত লাঠি লৈ কাইলৈৰ পৰা অভিযান চলাব কাইলৈৰ পৰা মিয়া খেদা অভিযান চলাব উজনিৰ দল সংগঠনে এতিয়া এফালে উচ্ছেদ অভিযান আৰু আনফালে মিয়া খেদা অভিযান আৰম্ভ কৰিছে জাতীয় দল সংগঠনে 20টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্বই আৰম্ভ কৰিছে এই অভিযান আজি পুৱাৰে পৰা পুৱা 4 বজাৰে পৰা আৰম্ভ কৰিছে এই অভিযান আৰু বৰ্তমান সময়তো শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আৰু বিভিন্ন স্থানত ইতিমধ্যে জাতীয় দল সংগঠন সাজু হৈ পৰিছে উজনিৰ পৰা মিয়া খেদিবলৈ আৰু 24 ঘণ্টাৰ সময়সীমা 24 ঘণ্টাৰ ভিতৰত তালি টুপুলা বান্ধি উজনি অসম এৰিব লাগিব অন্যথা কিন্তু কাইলৈৰ পৰা হাতত লাঠি লৈ মিয়া কুবাই কুবাই উজনি অসমৰ পৰা খেদি দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত দৃশ্যাংশ আছে মন্তব্য আছে সবিশেষ আমি এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে আপোনালোকক দেখুৱাইছো উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি কলো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো না আমাৰ কথাবিলাক স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ আৰু আমি ইতিমধ্যে যোৱাকালি কৈছো যে আজিৰ তাৰিখৰ পৰা আমি শিৱসাগৰ জিলালৈকে ধৰি উজনি অসমত মিয়া বিৰোধী আমি অভিযান চলাম আৰু পুৱা আমি 4টা বজাৰ পৰা আমি শিৱসাগৰত মিয়া বিৰোধী অভিযান চলাইছো পুৱা 4টা বজাত আজি এখন যিহেতু শিৱসাগৰ কৃষক বজাৰ বহে আৰু সেই কৃষক বজাৰখনলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই ইয়াত আপোনাৰ বজাৰ দিবলৈ আহে গতিকে সেই শাক পাচলি গাড়ী আমি উভতাই পঠাইছো তাৰপিছত আমি শিৱসাগৰত থকা যিবিলাক লোহাৰ ডেম আছে লোহাৰ ডেমবিলাকলৈ আমি গৈছো আৰু লোহাৰ ডেমত থকা মিয়াসমূহক আমি অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিবলৈ আমি তেওঁলোকক দাবী জনাইছো অন্যথা আমাৰ কথা স্পষ্ট হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক নহলে কিন্তু পিটন খাবলৈ আজৰি থাকক মই সেইটোৱে ক'বলৈ গৈছো আজি আমি মিয়া খেদাৰ কাৰণটো কিনো আজি মিয়া খেদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম
এখন তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু এওঁলোকে গোটেই আমাৰ অসমত মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় গোটেই অপৰাধজনিত ঘটনাবিলাকত কিন্তু মিয়াখিনি আগভাগ আছে আজি নাইডে কেলেংকাৰীত মিয়াবিলাক আগভাগ আছে ড্ৰাগছত মিয়াবিলাক আগভাগ আছে গতিকে আমি সমাজখন যদি শুদ্ধ কৰিবলৈ হয় উজনি অসমৰ মিয়া আমি মুক্ত কৰিবই লাগিব পূৰ্বতো দাস উপাধিৰ এগৰাকী ইয়াৰ খিলঞ্জীয়া যুৱকক মিয়াই দবাইত গাড়ী চুৰে নগাঁৱত হত্যা কৰি ডেডবডি 8 দিনৰ পিছত না মই সেইটো কথা ক'বলৈ গৈছোঁ যে অসমত যিমানখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈছে গোটেই অপৰাধজনিত ঘটনাখিনিৰ মূলতে হৈছে মিয়াখিনি গতিকে মিয়াক আমি এখন সমাজ শুদ্ধ কৰিবলৈ হ'লে মিয়াখিনিক আমি উজনি অসমৰ পৰা খেদিব লাগিব আপোনালোকে এতিয়া আপোনালোকে যিধৰণে মিয়া বা সন্দেহজনক মানুহক আপোনালোকে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এতিয়া আপোনালোকৰ বিষয়েও কিছু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক সেইসকলকো না আমাৰ কথাটো হৈছে নগাঁৱৰ যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নগাঁৱত ব্যৱসায় বাণিজ্য কৰক আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে কি কৰিছে উজনি অসমলৈ আহি প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰী দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে সন্তান জন্ম দিবলৈ আৰম্ভ কৰে আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতে মন কৰিব যিমানবিলাক অপৰাধজনিত ঘটনা হয় এই মিয়াৰ দ্বাৰা সংঘটিত হয় আজি আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো পৰিষ্কাৰ কৰিবলৈ হ'লে সমাজ ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে কিন্তু উজনি অসমৰ পৰা মিয়া খেদিবই লাগিব আৰু উজনি অসম মিয়া মুক্ত কৰিবই লাগিব সম্পূৰ্ণ বেয়া হ'ব কথা ভাঙে গৰু পিটন দিবি থৈ দিবি বাপৰে কৈ মালিক ঘৰ কোন জেগা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহ'লে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু ইয়াৰ মিয়া দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব লেবাৰ চেবাৰ শুনা ইয়াত উজনি অসমৰ মিয়া কোনো মিয়া কমি যাবি নাই কি ক'ব আজি আপোনালোকৰ য'ত য'ত ডেম্পত বহুত মিয়া লোক আছে তেওঁলোকক যাবলৈ কোৱা হৈছে আপুনিতো অসমীয়া ভাষাটোৱে আপোনাৰ মিয়া খেদা অভিযান আৰম্ভ কৰিছো